গুড মৰ্ণিং সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তামোল পুলি পচাইছিলোঁ ইয়াত, এয়া চাওক ধুনীয়াকৈ ওলাই আহিছে। এয়া আমাৰ আমলখি গছ আৰু এয়া নাৰিকল গছ। আমাৰ ঘৰত নাৰিকল গছ বহুত আছে, আপোনালোকে চাব পাৰে, সৌফালেও আছে। আৰু চাওক এইজোপা আৰু ৰাতিপুৱা মাছ ফ্ৰাই কৰিছোঁ। এয়া চাওক ৰঙা হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ আৰু মাজতে গাখীৰ চাহো বনাই লৈছোঁ, যিহেতু আমাৰ গৰু আছে, নিজৰে হয়। এনেকৈয়ে খাই লৈছোঁ আৰু ৰাতিপুৱা চাওকচোন মই কেনেকুৱা হৈ আছোঁ, পাগলী নিচিনা হৈ আছোঁ মানে মই। এয়া চাওকচোন আমাৰ বাৰ ছোৱালীজনী বোলে তাত বব শিকিছে। এতিয়া আমি গৈ আছোঁ চব্জি বুটলিবলৈ। আপোনালোকে চাব পাৰে আমি চবেই একেলগতে গৈছোঁ, আমি য'ত গ'লেও একেলগতে যাওঁ, আমি এনেকৈ মিলা প্ৰীতিকৈ থাকোঁ। আৰু আমাৰ বায়ে মানে ফানি জক এটা কৈ আছিলে, সেইকাৰণে ময়ো হাঁহি আছোঁ। আৰু এনেকৈয়ে গৈ আছোঁ, মোনা এটা লৈ লৈছোঁ, ইয়াত চব্জি ভৰ্তিকৈ ভৰাই ফাইনেলি এতিয়া পালোঁগৈ। আপোনালোকক দেখাম আমি কি চব্জি বুটলিব আহিছোঁ। এয়া চাওকচোন, আপোনালোকে আকৌ চাই কমেণ্ট কৰিব এয়া কি চব্জি হয়। অকণমান বুটলি লওঁ এতিয়া। এতিয়া আমি গৈ আছোঁগৈ ঘৰলৈ। এয়া চাওকচোন কিমান বোকা হৈ আছে, বোকা পাৰ হৈয়ে গৈ আছোঁগৈ আমি এনেকৈয়ে ঘৰলৈ। আৰু আজি আছে আমাৰ ঘৰত ডাঙৰীয়া সকাম, কাৰণে ইয়াত তৈয়াৰী কৰি লৈছোঁ। আমাৰ মিচিং নিয়মত ডাঙৰীয়া সকাম কৰিলে ৰঙা আৰু বগা কুকুৰা দুজনী লাগে। আকৌ বস্তুখিনি পাতি মেলি সেৱা কৰিহে বনাব লাগিব। এয়া চাওক আৰু আপং চাকি আছে আৰু এয়া কুকুৰাও পুৰি লৈছে, তাৰপিছতে কটা মেলা কামটো কৰিব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। চব্জি বনোৱাটো ভালকৈ কেমেৰা কৰিব নাপালোঁ মই। আৰু এতিয়া ভাত বাঢ়িছে আৰু ইয়াত চব্জি তব্জি লগাই ভালকৈ এনেকৈ সজাই লৈ তাৰপিছত সেৱা কৰি তাৰপিছত খাব লাগিব। আৰু এয়া চাওকচোন মোৰ বেটাই কেনেকৈ খাই আছে। চবকে দি মেলি আমিও খোৱা ষ্টাৰ্ট কৰিছোঁ। আমি 3 পাৰ্টি হৈ লৈছোঁ আজি, মানে জেগা নোজুৰিলে খোৱা। আমি আকৌ এনেকৈ মিলা প্ৰীতিৰে খাওঁ দেই গাইজ। আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ গাইজ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই গাইজ।